হেল্ল' দাদা বা বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আজিও থামদিলে দেখা পাইছে 6টা 5 টকাৰ চিক্কা ৰাখা আছে, মানে 1999 পৰা 2004 অবধি চিক্কাৰ কথাটো কিমান মূল্য বাঢ়িল, আৰু কিছুমান চিক্কা আছিল কমন আছিল, স্কিয়াৰ হ'ল, সেইবোৰ চিক্কাৰ বিষয়ে ক'ম। তে আহক আমি জানো। তাৰ আগত আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল, য'ত নেকি খুচরা পইচাৰ বিষয়ে আলোচনা হয়, আৰু কিছুমিলা চিক্কা আছে ৰিয়াৰ কেটেগৰীত পায়, সেইবোৰ চিক্কা কিনিও থাকোঁ ময়ো এটা কালেক্টৰ। সৰু সৰু আছে ফাৰ্ষ্ট আৰম্ভণি কৰিছোঁ। এতিয়া আপোনালোকৰ আশীৰ্বাদ বা মৰম পালে মই আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিব পাৰিম। সেই গতিকে যোন দাদাহঁতে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপুনি যদি কয় যে না মই চিক্কাৰ বিষয়ে জানিম আৰু চিক্কা মই কালেক্ট কৰিম, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ময়ো বছৰৰ পৰা বছৰত ভিডিঅ' দিয়ে থাকিম আপোনালোকক। আমাৰ জানকাৰী লৈ পেলাই কইনছ কালেক্ট কৰিব পাৰে। কিয় কাৰণে মই মিছা কথা নকওঁ আৰু ধোকাবাজ মই নকৰোঁ। মই যিটো কৰঞ্চি ডিটেইলৰ বুক আহে চাইনা 3 ডাব্বাৰ, সেইটো বুকৰ পৰাই মই আপোনালোকক জানকাৰী দিওঁ। তে আহক জানো 5 টকাৰ চিক্কাৰ বিষয়ে। 1999 পৰা 1999 4 মিনিটত বনাইছিল, 4 মিনিটত বনাইছিল। বাহিৰৰ দেশতো এটা বনাইছিল মুস্কমেন, এইটো কমন। বোম্বাই মিণ্টৰ চিক্কা স্কিয়াৰ 15 টকাৰ পৰা 50 টকা। কলিকাতা হায়দৰাবাদ কমন 9 মিনিটৰ চিক্কা স্কিয়াৰ আছে 15 টকাৰ পৰা 50 টকা। তাৰপিছত 2000 চনৰ চিক্কা, এই চিক্কাটো দেখা পাইছে 2000 চনৰ চিক্কা। বোম্বাই মিণ্টৰ চিক্কা স্কিয়াৰ আছে 10 টকাৰ পৰা 50 টকা, চিক্কা স্কিয়াৰত আছে। কলিকাতা হায়দৰাবাদ কমন 9টাৰ চিক্কা স্কিয়াৰ আছে 15 টকাৰ পৰা 50 টকা, স্কিয়াৰ আছে চিক্কা। তাৰপিছত 2001ৰ চিক্কা 4 মিনিটৰ পৰা বনাইছে। বোম্বাই মিণ্টৰ চিক্কা স্কিয়াৰ আছে 10 টকাৰ পৰা 50 টকা, চিক্কা স্কিয়াৰ। কলিকাতা হায়দৰাবাদ কমন 9 মিনিটৰ চিক্কা স্কিয়াৰ আছে 15 টকাৰ পৰা 50 টকা, চিক্কা স্কিয়াৰ। তাৰপিছত জানিম আমি 2002ত 3 মিনিটৰ পৰা বনাইছে বোম্বাই কলিকাতা নয়ডা। তো বোম্বাই কলিকাতা কমন 9 মিনিটৰ চিক্কা স্কিয়াৰ আছে, ফাইনত 15 টকা, ইউনিট আছে 50 টকা, চিক্কা স্কিয়াৰ। তাৰপিছত 2003ৰ গোটাইকেইটা চিক্কাই কমন আছে। কমন থাকিলেও ইউএনচি কণ্ডিশ্যনত 30 টকা আছে। যদি আপোনালোকে ইউএনচি কণ্ডিশ্যনত পায়, যেনেকুৱা মোৰ হাতত দেখা পাইছে, অচুবিছ টাইমৰ নাক কাণ চব দেখা পাব লাগিব, এনেকুৱা চিক্কা থাকিলে আপোনালোকে ভালকৈ ৰাখিব পাৰে, পৰৱৰ্তী দিয়াৰো হ'ব পাৰে। কিয় কাৰণে হায়দৰাবাদ মিণ্টৰ 2004ৰ চিক্কা চাইছে না নাই কিমান মূল্য। তাৰপিছত 2004ৰ এই চিক্কাটো মোৰ হাতত দেখা পাইছে, মোৰ হাতত আছে বোম্বাই মিণ্টৰ চিক্কা। তো বোম্বাই মিণ্টৰ চিক্কা ফাইনত আছে 10 টকা, এক্সট্ৰা ফাইনত আছে 15 টকা, ইউনিট আছে 100 টকা, চিক্কা স্কিয়াৰ বোম্বাই মিণ্ট। কলিকাতা মিণ্টৰ চিক্কা ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত আছে 50 টকা, ইউনিট আছে 300 টকা। তো কলিকাতা মিণ্টৰ ইউএনচি কণ্ডিশ্যনত মোৰ হাতত যেনেকৈ কইনছ দেখা পাইছে, এনেকুৱা চকচকা কইন থাকিলে আপোনালোকে কমচে কম 100-200 টকাটো এনেই পাই যাব। তেতিয়াহ'লে চিন্তা কৰিছে 10টা কইন হ'লে এনেই হৈ গ'ল আপোনাৰ 200 টকা গ'লে 2000 টকা এনেই হৈ গ'ল 10টা কইন হ'লে। তেতিয়াহ'লে
তে হায়দ্রাবাদ মিন্টৰ কইন্স ৰিয়াৰ 2025 বুকত আছিল 2500 টকা, 2500 না 3500 টকাৰ নিচিনা আছিল, আৰু ফাইনত আছিল 500 টকা। তাহলে চাওক সবফালে দাম বাঢ়ি গৈছে। তে ফাইনত আছে 700 টকা, এক্সট্রা ফাইনত 1000 টকা, ইউনিট আছে 5000 টকা। তে 5 টকাৰ সিক্কা এটাই আপোনাক ইউনিট কন্ডিশনত 5000 টকা দিব। তেতিয়াহ'লে মূল্যৱান চিন্তা কৰিব, ইউনিট কন্ডিশনৰ সিক্কা হ'ব লাগিব, তেতিয়াহে আপুনি 5000 টকা পাব। ওয়েট 9 গ্রাম কৰি আছে, সাইজ 23 mm, শেপ সার্কুলার, সিকিউরিটি এস, এই সিক্কাটো দেখাই পাইছে, সিকিউরিটি এস আছে ইয়াতে। এইটো কিছুগিলা সিক্কা আছে আপোনালোকে চাব, ইয়াতে রেডারেস থাকে, রেডারেস সিক্কাগিলাও কিছু মূল্যৱান আছে, এগুলো আপোনালোকে কালেক্ট কৰিব পাৰে। আকৌ প্লেনেস থাকে, প্লেনেসগিলাও আপোনালোকে কালেক্ট কৰিব পাৰে। চাব আকৌ মানুহ গঢ়ি পেলাই বনোৱাটো এইটো নল'ব। সিক্কাৰ সাইজ, সিক্কাৰ ওয়েট, সবফালে তাৰমানে গম পাব লাগিব। এনেকুৱা ধৰণৰ সিক্কা আপোনালোকে কালেক্ট কৰিব। আৰু কিছুগিলা মানুহ ভিডিঅ' বনায়, সিক্কাৰ ৰেট দি দিয়ে, ইমান টকা। একচুৱেলি যেতিয়া আপোনালোকে সিক্কা বিক্ৰী কৰিব যায় বা ফোন কৰিব যায়, তেতিয়া ৰেজিষ্টাৰ ফাইন, ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট এগুলা আগৰম বাগৰম খুলি থাকে। তেখেতৰ পৰা দূৰত থাকিব। আৰু যিটো মানুহ যেতিয়ালৈকে আপোনালোকৰ কাষত নাযাব, তেতিয়ালৈকে আপোনালোকে বিশ্বাস নকৰিব যে কইন্স মোৰ পৰা কিনি ল'ব। আপোনাক মই আসামৰ মানুহ হয়, হোৱাটছএপৰ নাম্বাৰ দিয়া আছে, হোৱাটছএপ কৰিব। আপোনালোকৰ তাত যদি ৰিয়েল পইচা থাকে, মই নিশ্চয় ফোন কৰিম, যোগাযোগ কৰিম, আৰু মোৰ তাত বিক্ৰী কৰিব পাৰিব। তে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু শিক্ষাৰ প্ৰতি নলেজ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকৰ তাত নটিফিকেশ্যনটো গুচি যাব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।